মানে সি মোক আকুৱালিকাল ধৰিছিলে তাৰ গাটো কঁপি আছিল খুব আৰু অলপমান গাটো গৰম হৈ আছিল মই ভাবিছোঁ তাৰ গাটো ভাল নহয় এইখিনিয়ে মই মানে আৰু মই নাজানো ছিংগাপুৰ যাব ইতিমধ্যে আজি ৰীতা চৌধুৰী বাইদেউ CID কাৰ্যালয়ত উপস্থিত হ'ল জুবিনৰ এখন ছবি গতিকে সকলোৱে মৰমেৰে চাওক এইমাত্ৰ জুবিন গাৰ্গৰ মৃত্যুৰ বাবদ ৰীতা চৌধুৰী বাইদেউক গ্ৰেপ্তাৰ কৰি লোৱা হয় কাৰণ বন্ধুসকল ৰীতা চৌধুৰী বাইদেৱে জুবিন গাৰ্গৰ মৃত্যুৰ আচল ৰহস্যবোৰ জানে সেইকাৰণে CBI তাক গ্ৰেপ্তাৰ কৰি ল'লে আৰু তাৰ যিকোনো সময়ত ফাঁচীৰ শাস্তি হ'ব পাৰে আদালত তো আসলে বন্ধুসকল ৰীতা চৌধুৰী বাইদেৱে কি গোপন ৰহস্য জানে জুবিন গাৰ্গৰ মৃত্যুক লৈ আৰু ৰীতা চৌধুৰী বাইদেৱে CBIক কি ক'লে চলক আমি জানি ল'ম এই ভিডিঅ'টোৰ মাধ্যমত তাৰপিছত আমি বিস্তাৰিত আলোচনা কৰিম ভিডিঅ' শেষত আৰু আপুনি এই চেনেলটোত নতুন হৈ থাকিলে এতিয়াই চেনেলটোক সাবস্ক্ৰাইব কৰি ৰাখক সম্পৰ্কে মই কি ভাবোঁ মই এনালাইচিছ কি পডকাষ্টৰ বাহিৰেও কেমেৰা আৰু কিবা কথা কৈছিল নেকি জুবিন গাৰ্গে আমিতো একচুৱেলি আগতে অলপমান কথা পাতিছোঁ মানে যিখিনি ৰেডি হোৱাৰ আগত পতা যায় যেতিয়া প্ৰস্তুতি চলি থাকে কিবা কিবি বিভিন্ন ধৰণৰ কথা হৈছে কিন্তু আপোনাৰ পডকাষ্টত কেইবাটাও শব্দ জুবিন দাৰ শেষ মুহূৰ্তত মিলিছে যেনেকৈ জুবিন দাই কৈছিলে তেওঁক ব্যৱহাৰ কৰিছিলে সেই কথাসমূহ কোনে ব্যৱহাৰ কৰিছিলে কি ধৰণে কৰিছিলে সেই কথাসমূহ আপোনাক কৈছিলে মই যিখিনি মই একদম আনকাট দিছোঁতো একো নাই যিখিনি কৈছে সেইখিনিয়ে আছে সেইখিনি হয় আপুনি যাবৰ সময়ত তেওঁৰ গাটো চুই চোৱা বুলি মানে সি মোক আকুৱালিকাল ধৰিছিলে তাৰ গাটো কঁপি আছিল খুব আৰু অলপমান গাটো গৰম হৈ আছিল মই ভাবিছোঁ তাৰ গাটো ভাল নহয় এইখিনিয়ে মই মানে আৰু মই নাজানো ছিংগাপুৰ যাব বুলি কোৱা নাই আৰু আমি ইমানটো খবৰ নাৰাখোঁ পডকাষ্টটোৰ বাদেও যেতিয়া আপুনি কথা পাতিছিলে কিবা তেনেকুৱা বেলেগ পডকাষ্টৰ ভিতৰতেই মেইনলি কৈছে আৰু তাৰপিছত মিটালৰ কথাখিনিতো মই ৰেকৰ্ড কৰিলোঁ তাৰপিছতো আৰু সকলো কথাটো মনত নাই কিন্তু ভাবিলে হয়তো ওলাব কাৰণ আমি অলপ সময় কথা পাতিছিলোঁ আৰম্ভ হোৱাৰ আগত পিছত কিন্তু নাই পতা আৰু আপুনি পডকাষ্টটো লোৱাৰ পিছত হয়তো নিজৰে অনুভৱ হৈছিল জুবিন গাৰ্গৰ শুৱে বাবে বহুত থকাৰ পিছতো তেওঁ অকলশৰীয়া তেওঁ কথা সেইখিনি সময়ত কিন্তু মই আচলতে ইমান নাই ভবা কাৰণ জুবিনৰ লগতে আমি ব্যস্ত হৈ আছিলোঁ সি খাবলৈ তাৰপিছত সি নৰ্মেল হৈ গ'ল নহয় ভালকৈ হাঁহি ধেমালি কৰি কথা পাতিলে তললৈ গ'ল কিবা এটা খালে তাৰপিছত তললৈ নামি আহিলে চবে বেৰি ধৰিলে ফটো চটো উঠিলে তেতিয়া সি মোক ধৰিছিল মোক কিছুমান হাঁহি ধেমালি কৰিয়ে কথা পাতিছিলে গোটেই বিষয়টো আপোনাৰ মই ঘনিষ্ঠ আছিলোঁ বুলিতো মই ক'ব নোৱাৰোঁ মই পডকাষ্টহে লৈছিলোঁ গতিকে পডকাষ্টত যিখিনি মই দেখিছোঁ সেই বিষয়ে মোৰ নিজৰ যিটো এনালাইচিছ সেইখিনি বস্তু মই আমি জুবিন গাৰ্গ এটা স্পেচিয়েল ইছ্যু উলিয়াইছোঁ পৰহি ওলাব তাত মই এটা দীঘলীয়া লেখা লিখিছোঁ তাৰ পৰাই আপোনালোকে পাই যাম ব্যৱহাৰ কৰা যিখিনি ব্যৱহাৰ কৰা মানুহখিনি আচলতে যোনখিনি কেতিয়া এৰেষ্ট কৰিলে সেইখিনিয়ে নে আৰু কোনোবা মইতো চিনি নাপাওঁ নহয় মই নাজানো তেওঁলোকৰ কাৰণ মোৰতো লিংক নাই এই কথাবোৰৰ লগত জুবিনৰ লগতো মই তেনেকৈ টাচত নাথাকোঁ কেতিয়া তেওঁলোকো মতা দৰকাৰ আছিল নেকি আপুনি অনুভৱ কৰে নেকি টাৰ্চেল মিটাৰ নামটো মই সিদিনা প্ৰথম শুনিছোঁ যেতিয়া কৈছে মই নামেই শুনা নাছিলোঁ সেইটো মইতো কেনেকৈ ক'ব পাৰিম সেইটো তেওঁলোকে তদন্তকাৰীসকলে জানিব কাক মাতিব লাগে বাইদেউ SOPৰ ওপৰত আপুনি সামাজিক মাধ্যমত লিখিছিলে কি ক'ব বিচাৰিব এই ক্ষেত্ৰত চাওক মই তাত লিখিছোঁৱে মই এজন ৰেছপনচিবল মাতৃ ৰেছপনচিবল লেখক আৰু আপোনালোকে পঢ়িছে আৰু মই ভাবিছিলোঁ যে এজন পৰিপক্ক ৰাজনীতিক হিচাপে তেওঁ কথাটো বিবেচনা কৰিব তাত কোনো মই জবৰদস্তি বা মই কোনো প্ৰেছাৰ দিয়া নাই কিন্তু তেওঁ যদি বিবেচনা নকৰিলে সেইটো মই কি কৰিব পাৰোঁ তাত তেওঁ যদি ভাবিছে যে এইটো মই ভুলকৈ কৈছোঁ তেওঁৰ বিবেচনাৰ কথা সেইটো মোৰ ইয়াত ক'বলগীয়া নাই কিন্তু মই তেনেকৈ ভাবোঁ যে এইখিনি সময় আৱেগিক মুহূৰ্তখিনি আমি অকণমান সাৱধানে মানসিক দৃষ্টিৰে লক্ষ্য কৰি মনস্তাত্ত্বিক দৃষ্টিকোণৰ পৰা চাই অকণমান মই যেনেকৈ লিখিছোঁ সেইখিনিয়ে মই আৰু লিখিছোঁ যে তেওঁ এজন বিবেচক পৰিপক্ক এজন ৰাজনীতিক যদি পৰিপক্ক ৰাজনীতিকে অকল মই ভাবিছোঁ তেওঁ বিবেচনাৰে কথাটো চাব তেওঁৰ বিবেচনাৰে যিটো কৈছে সেইটোৱে তেওঁৰ সিদ্ধান্ত মই সেই তাত মোৰ একো ক'বলগীয়া নাই জুবিন দাক আচলতে ছিংগাপুৰলৈ যোৱাতে ক'ৰবাত বাধা দিব লাগিছিল নেকি সেইটো এটা ক'ৰবাত কাৰোবাৰ দায়িত্ব আছিল নেকি মোৰ সেইদিনা তেতিয়া মইতো গম পালোঁহেঁতেন যে জুবিনৰ গা বেয়া তেতিয়া হয়তো মইতো নাজানো ছিংগাপুৰ যাব বুলি মই প্ৰসংগই ওলোৱা নাই আৰু মই ইমান খবৰ নাৰাখোঁ মই সেইটো ডেফিনেটলি ক'লোহেঁতেন যে জুবিন যোৱাটো উচিত নহয় মানে বাধাই দিব লাগিছিল তেওঁ
তেওঁ আচলতে যাব দিব নালাগিছিল বুলিয়ে মই ভাবোঁ, কাৰণ মই যিখিনি সময় পাইছোঁ তাক মই টাচ কৰোঁতে তাকতো মোৰ বহুত সুস্থ যেন লগা নাছিল। আজি বাইদেউ মূলতঃ পডকাষ্টটোৰ ওপৰত পডকাষ্টৰ বিষয়ে মোৰ মেইনলি মই কি ভাবোঁ বা মোৰ এনালাইচিছ কি সেইখিনি। আৰু ইতিমধ্যে একশ্যন আৰম্ভ হৈ গ'ল। সেইদিনাখন আপোনালোকে সকলোৱে চাগে নিউজত পাইছিলে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰীতা চৌধুৰী বাইদেউ যেতিয়া নেকি জুবিন ক্ষেত্ৰৰ SOP জাৰি কৰিছিলে তেতিয়া ৰীতা চৌধুৰী বাইদেৱে কিছু মন্তব্য আগবঢ়াইছিলে আৰু তাতে ক্ষুণ্ণ হৈ পেলাই আমাৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে যে ইয়াৰ ওপৰত তদন্ত হ'ব। এয়া বোলে উঠি অহা যুৱচামক ৰীতা চৌধুৰী বাইদেৱে মানে উচতনিহে দিছিলে, কিন্তু ৰীতা চৌধুৰী বাইদেৱে অইনটো একো কোৱা নাছিলে। মই আপোনালোকক কৈ দিওঁ শুনক। আচলতে ৰীতা চৌধুৰী বাইদেৱে কৈছিলে যে জুবিন ক্ষেত্ৰত যদি SOP জাৰি কৰে তেন্তে হ'লে মানে উঠি অহা যুৱচামৰ জুবিন অনুৰাগীসকলৰ বিপদ হ'ব পাৰে, মানে তেওঁলোক হয়তো মানসিক ভাৰসাম্য হেৰুৱাব পাৰে। বাইদেৱে কৈছিলে অকল এইটোৱে, কিন্তু তাতে আকৌ ক্ষুণ্ণ হৈ উঠিছিল। কিন্তু এইখিনিতে আৰু কিছু প্ৰশ্ন হয়। সেইগৰাকীতো বাৰু ৰীতা চৌধুৰী বাইদেউৰ কথাটোতো বাৰু ভালখিনিয়ে কৈছিলে, কিন্তু তাতে মামা ক্ষুণ্ণ হৈছিলে আৰু অনুৰাগীসকলৰ হৈ পেলাই তেওঁ মাত মাতিছিল। কিন্তু এই যে শিখা বুলি এজনী যে আছে সেইজনীয়েতো বহুত বেয়া বেয়া মন্তব্য আগবঢ়াইছিলে। তেওঁক বাৰু SITয়ে তলব কৰিবনে? তেওঁক সোধপোছ কৰিবনে? তেওঁক গ্ৰেপ্তাৰ কৰিব পাৰিবনে? কাৰণ তেওঁ হৈছে কি একপক্ষীয়ভাৱে মাত মাতিছে আৰু ৰীতা চৌধুৰী বাইদেৱে সকলো জনগণৰ হৈ পেলাই যিটো উচিত কথা সেইটোহে কৈছিলে আৰু তাতে মামাৰ একশ্যন আৰম্ভ হৈ গ'ল। আৰু ইতিমধ্যে আজি ৰীতা চৌধুৰী বাইদেউ CID কাৰ্যালয়ত উপস্থিত হ'ল। আৰু কিছুমান কি হৈছে জানেনে, এগৰাকীয়ে তাতে কৈছে যে বাইদেউৰ গাড়ীখন মানে ভিতৰলৈকে সোমাই গৈছে আৰু বাইদেউটো চুৰ নহয় জানো, গতিকে তেওঁ গাড়ীখন তাত সোমাই যোৱাৰ আপত্তিটো কি বাৰু? এগৰাকীয়ে কৈছে যে তেওঁ গাড়ীখন কিয় মানে হেৰি কৰিব লাগে, ভিতৰলৈ কিয় সোমাই দিব লাগে, এই খোজকঢ়াই নিব লাগে। এই মহামূৰ্খ কিছুমানক কৈছোঁ, ৰীতা চৌধুৰী বাইদেউ কি হত্যাকাৰী নেকি? তেওঁ দুখ কি? তেওঁ মাত্ৰ মাত মাতিছিলে যে তাত SOP জুবিন ক্ষেত্ৰত SOP যেতিয়া দিছিলে মুখ্যমন্ত্ৰীয়ে সেইটো হৈ পেলাইহে তেওঁ মাত মাতিছিলে আৰু তেওঁ নিদিবি বুলিও কোৱা নাছিলে, মাত্ৰ কৈছিলে অকমান সালসলনি কৰিব লাগে আৰু জুবিন অনুৰাগীসকলৰ প্ৰতি মানে অলপ সহানুভূতি জগাব লাগে, মানে কথাটো তেনেকৈ কৈছিলে ৰীতা চৌধুৰী বাইদেৱে। আৰু তাতে ক্ষুণ্ণ হৈছিলে মুখ্যমন্ত্ৰী। এতিয়া কথা আহোঁ, মুখ্যমন্ত্ৰীয়ে যাক ধৰিব লাগে তাক নধৰি পেলাই এতিয়া জুবিনৰ মানে ন্যায় ক্ষেত্ৰত এনেকুৱা হৈছে, যোনে তেওঁলোকৰ ওপৰত FIR দিবলৈ গৈছে তেওঁলোকক CIDয়ে মাতে। আকৌ যদি কোনোবাই কেছ এটা দিবলৈ যায় তাতো আকৌ CIDয়ে মাতে। মাতিব লাগে কাক আৰু মাতি থাকে কাক? আপোনালোকে সকলোৱে গম পায়, যেতিয়া নেকি ছিংগাপুৰৰ সেই অয়ত পাৰ্টিত এই সাগৰৰ পাৰৰ পাৰ্টিটোত তাত 14জন মানুহ আছিলে, 14-15জন মানুহ আছিলে, কিন্তু তাৰ ভিতৰত 5জন মানুহকে মাতিলে, ইখিনিক নামাতিলে। এতিয়া কি হৈছে, মানে চোৰবিলাকক বাদ দি পেলাই যিবিলাকে চোৰক ধৰিবলৈ কয় তেওঁলোককহে ধৰিছেগৈ। আৰু এতিয়া ৰীতা চৌধুৰী বাইদেউক যে তেনেকৈ মাতি নিলে, এই শিখা বোলাজনীক কিয় মাতি নিনিয়ে? নে শিখাৰ লগত মামাৰ কিবা সম্পৰ্ক আছে, যিহেতু নেকি সেইকাৰণে শিখা বোলাজনীয়ে হোৱাই নোহোৱাই চিঞৰি আছে, মানে জ্বলা জুইত ঘিউ ঢালি আছে। আৰু কোনোবা সময়ত মানুহৰ যেতিয়া ধৈৰ্যচ্যুতি হেৰাই যাব তেতিয়া আকৌ গমটো পাই যাব। গতিকে ৰীতা চৌধুৰী বাইদেউক তেনেকৈ নিয়াৰ ফলত বাইদেউৰ পৰা কি কি কথা হয় নহয়, আৰু এতিয়া কিন্তু সেই কথাটো সামৰি পেলাই কি কৈছে জানেনে, মানে তেওঁৰ লগত দীঘলীয়া 1 ঘণ্টা পডকাষ্ট জুবিন গাৰ্গে যিহেতু মৃত্যুৰ আগত তেওঁৰ লগত সাক্ষাৎকাৰত কি কি কথা কৈছিলে সেইবিলাক আচলতে কৈছে বুলি কৈছে, মানে সেইবিলাকে সুধিছে বুলি কিছুমানে কৈছে, কিন্তু সেইটো হেৰি কথা, কাৰণ মুখ্যমন্ত্ৰীয়ে ইয়াৰ আগত নিজেই কৈছে যে আমি ৰীতা চৌধুৰীৰ ওপৰত আমি একশ্যন ল'ম, মানে তেওঁৰ ওপৰত মানে একশ্যন ল'ব। এইটোৱে মানে উঠি অহা যুৱচামক বোলে তেওঁলোকে মানে ৰীতা চৌধুৰী বাইদেৱে মানে হেৰি কৰিছে, উচতনিমূলক বক্তব্য ৰাখিছে বুলি কৈছে। এতিয়া আপোনালোকে নিজে ভাবকচোন, ন্যায় দিম আৰু মুখ্যমন্ত্ৰীৰ মুখত এটাই ওলাইছে যে আমি ন্যায় দিমেই, মই জুবিন অনুৰাগী।
তেনেকৈ কৈছে বহুত জুবিন অনুৰাগী বোলে হিমন্ত বিশ্ব শৰ্মা ঠিকে আছে বাৰু আমাৰ তাত আপত্তি নাই কিন্তু ডিমকৈ এতিয়া কি হৈ আছে আপুনিতো নিজেই দেখিছে কি হৈ আছে আপুনি যেতিয়া নেকি ন্যায় ওপৰত মাত মাতিছিলে বা SOP ওপৰত যেতিয়া এইবিলাক কথা কৈছিলে তেতিয়ালৈকে কিন্তু জুবিন ক্ষেত্ৰত একোৰে মদৰ হাই হুলস্থুল নাছিল আৰু যেতিয়াই SOP কথা আহি গ'ল কেইগৰাকীমান মহিলা দোকানীকো দেখিছো আৰু কিছুমান মানুহ ফিটিঙে কৰে নে কিয়ে কৰে মুখ্যমন্ত্ৰীয়ে গম নাপাওঁ তেওঁলোকেও আহি পেলাই একদম মিডিয়াৰ আগত মানে ফালি আছে আৰু সেই মহিলা কিগৰাকীক কৈছো যি নেকি তাত দোকান দিছে কৈ আছে ৰাতি হলে মানে এনেকুৱা কৰে মদ খাই সত খাই এইখন কিবা কিবি কৈ আছে এতিয়া কথাটো হ'ল সেই মহিলা কিগৰাকীয়ে ৰাতি 11টা 12টা 1টা 2টা বজালৈকে কি কাৰণেনো তাত দোকান দি থাকিব লাগে তেহেতৰনো ঘৰত আৰু মানুহ নাই নে দিনত তহতে দিলি ৰাতি তহতে মটাকিটা কেনো নপঠিয়া কিয় মাইকী কিজনীয়ে তাত কি কৰি থাক মানে মদ খালেতো সেইখিনি জায়গা মাতাল হ'ব কিন্তু সেই মাতাল হোৱাৰ ঠাইত সেই মাইকী কিজনী কিবা কাম আছে নে গতিকে এইবিলাক যে এখন নাটক ৰচনা কৰিছে এইবিলাক যে ফিটিং নহলে হয়তো তেওঁ লোকক কি কৰিছে যে ইয়াত তহতক দোকান দিবলৈ নিদিও বা কিবা এটা সাগে মাননি হয়তো দিবও পাৰে এনেকুৱা কিছুমানে চলি আছে যে তহতে এইখিনি কথা মিডিয়াৰ আগত ক আৰু সেইবিলাক নাটক কৰি থকাতকে আপোনালোকে জুবিন গাৰ্গৰ যেতিয়ালৈকে ন্যায় নাপায় তেতিয়ালৈকে আপোনালোকে ওয়াইন শ্বপ বন্ধ কৰি দেখাওক যদি দম আছে আৰু এইখিনি দম নাই যদি এইবিলাক আলতু ফালতু কিবা কিবি কথা কৈ কোনো লাভ নাই আৰু বন্ধু বান্ধৱীসকল মই ভিডিঅ'টো ইমান দীঘল কৰি গৈ নাথাকো যেহেতু এতিয়া 12:30 বাজিছে আৰু ৰীতা চৌধুৰী বাইদেৱে সেই CID অফিচৰ ভিতৰত কি তেওঁৰ পৰা সাক্ষাৎকাৰ ললে নললে কি জেৰা কৰিলে সাক্ষাৎকাৰ হৈছে জেৰা কৰিলে সেইখিনি নিশ্চয় তেওঁ ক'ব আচলতে জুবিনে কৈছিলে যে যতে নাহৰ গছ থাকিব জুবিন গাৰ্গ তাতে থাকিব গতিকে জুবিন যিহেতু সোণাপুৰতে এতিয়া থাকিব স্থায়ীভাৱে সকলোৰে মাজত আপোনালোকৰ মাজত গতিকে আমি সকলোৱে বিচাৰিছো বা স্থানীয় ৰাইজৰ লগতো আমি এই কথাটো আলোচনা কৰিছো যে বহুতখিনি নাহৰ পুলি এতিয়া গোট খাইছে আৰু সকলোখিনি জুবিন ক্ষেত্ৰতে যিহেতু ৰোপণ কৰাটো সম্ভৱো নহয় আৰু অলপ দিনৰ পিছৰ পৰা হয়তো জুবিন ক্ষেত্ৰৰ নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব গতিকে তেতিয়া পুলিবোৰৰ সেই য'ত যিকোনো স্থানত ৰুই দিলে পিছলৈ পুলিবোৰ মানে বেয়া হৈ যাব পাৰে সেইকাৰণে আমি ঠিক কৰিছো যে সোণাপুৰৰ পৰা আৰম্ভ কৰি গোটেই জাগিৰোডৰ এইখিনি অঞ্চললৈকে এইখিনি গোটেইখিনি জুবিনৰ নাহৰ বন হ'ব জুবিনৰ নাহৰ বন এটা খুব ধুনীয়া এখন ঠাইও হ'ব মই ভাবোঁ নাহৰ বনৰ মাজত জুবিন খুব সুখেৰে থাকিবও পাৰিব আনন্দৰে গতিকে আপোনালোক সকলোৰে সহযোগিতাত আমি এতিয়া যেহেতু 6 লেনো হ'ব এই ৰাস্তাটো গতিকে এটা মানে সীমা এটা নিৰ্ধাৰণ কৰা হৈছে আৰু সেইবাবে সোণাপুৰ পানবাৰী দুৰ্গা মন্দিৰ যে বাৰুৱাৰী দুৰ্গা মন্দিৰৰ সন্মুখত আমি কেইজোপামান প্ৰতীকী হিচাপে নাহৰ পুলি ৰোপণ কৰিছোঁ এতিয়া আমাৰ আহ্বান আৰু সকলোলৈকে অনুৰোধ যে এই গোটেই অঞ্চলটোত যাতে ভিতৰৰ ৰাস্তাবোৰতো বা গাঁৱৰ ভিতৰতো বিভিন্ন ঠাইত য'ত নাহৰ গছে শোভা বৰ্ধন কৰিব পাৰে আৰু সকলো নাহৰময় হওক সেইটোৱে ইচ্ছা কৰিছোঁ সকলোৱে আপোনালোকে পুলি ৰোপণ কৰক আৰু ৰক্ষণাবেক্ষণো দিয়ক অকল ৰুলে নহ'ব গছজোপা ডাঙৰ হওক আৰু সকলোতে নাহৰময় হৈ থাকক নাহৰৰ সুবাস বিয়পি থাকক গোটেই ঠাইখন জুবিনময় হৈ থাকক সেইটোৱে কামনা কৰিছোঁ আৰু সেউজ হৈ থাকক তেওঁ অসমখন জুবিনে যেনেদৰে বিচাৰিছে 31 অক্টোবৰত যেহেতু জুবিনদাৰ সপোনৰ ছবি মুক্তি পাব কি ক'ব জুবিনৰ সপোনটো যে আমি কঢ়িয়াই আগুৱাই নিব পাৰিছোঁ সেইটোৱে আমাৰ কাৰণে এটা বৰ সুখৰ কথা যে যেনেকৈ নহওক আমি আমাৰ সামৰ্থ্যৰে আমি চেষ্টা কৰিছোঁ জুবিনৰ সপোনটোক সাকাৰ ৰূপ দিবলৈ আৰু ইতিমধ্যে দেখিছোঁৱে যে সকলোৱে ছবিখন চাবলৈ আগ্ৰহ প্ৰকাশ কৰিছে আৰু সকলো ৰৈ আছে অপেক্ষা ক'বলৈ বেয়া লাগিলেও আমি হয়তো পৰ্দাত জুবিনক এনেদৰে খোজ কৰা অভিনয় কৰা গান গোৱা সকলোবোৰ আমি জুবিনৰ এখন ছবি গতিকে সকলোৱে মৰমেৰে চাওক সেইটোৱে আশা কৰিছোঁ আৰু
তো যিয়ে নহওক বন্ধুসকল, আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ পিছত আচলতেই বুজি পালে যে ৰীতা চৌধুৰী বাইদেউক কিয় গ্ৰেপ্তাৰ কৰিছিল আৰু ৰীতা চৌধুৰী বাইদেৱে জুবিন গাৰ্গৰ কি মৃত্যুৰ গোপন ৰহস্যবোৰ জানে, যিবোৰ এতিয়াহে ফাদিল কৰিলে CBIৰ ওচৰত। তো যিয়ে নহওক বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে এটা লাইক মাৰি চেনেলটো ছাবস্ক্ৰাইব মাৰি অৱশ্যই ভিডিঅ'টোক এটা শ্বেয়াৰ কৰি দিব আৰু গোটেই ভিডিঅ'খন চোৱাৰ পিছত আপোনালোকৰ অতি মূল্যৱান মতামতটো কি এইটো কমেণ্ট বক্সত জনোৱা। ধন্যবাদ।